হেল্ল' এভৰিৱান, কি খবৰ? মই মহম্মদ শ্বামিম আৰু আজি এটা নতুন চিৰিজ লৈ পেলাই আহিছোঁ আপোনালোকৰ মাজত। তো ৰিয়েলমিয়ে আজি 15 চিৰিজৰ লঞ্চিং কৰিলে। তো এয়া নতুনকৈ লঞ্চিং কৰিছে ৰিয়েলমি 15 চিৰিজ ফোন আমাৰ মাজত আহি পাইছে। তো এইবাৰ আমি অলপ ৰিয়েলমিৰ ডিফাৰেঞ্চ পাইছোঁ, মানে অলপ আগতকৈ অলপ ডিফাৰেণ্ট বনাইছে। মানে কেনেকুৱা ডিফাৰেণ্ট, ৰিয়েলমি আগত বহুতকেইটা মডেল বনায়, যেনেকুৱা আগত আছিলে আমাৰ 14 চিৰিজ, তো 14 প্ৰ', 14 প্ৰ' লাইট, 14 প্ৰ' প্লাছ, এনেকুৱা বহুতকেইটা মডেল বনায়। কিন্তু এইবাৰ ৰিয়েলমিয়ে দুটা নাম্বাৰতে সিহঁতে ৰাখি থৈছে, অনলি 15 এণ্ড 15 প্ৰ'। তো ফোনটোত এনেকুৱা কি বনাইছে, আৰু ফোনটো স্পেচিয়েলি বহুত বঢ়িয়া ফোন বনাইছে। মই আপোনালোকক দেখাম আৰু ফিচাৰ্ছকেইটাও কৈ দিম কি কি মানে আছে, এইটোৰ খাচিয়ত কি কি আছে, ফোনটোৰ কি স্পেচিয়েলিটি আছে, আৰু কি কি গিফ্ট আছে, প্ৰি বুকিঙত কি কি গিফ্ট থাকিব, আৰু আমাৰ ফালৰ পৰা কি কি গিফ্ট থাকিব। তো গোটেইকেইটা মই দেখাই আছোঁ আপোনালোকক। তো প্ৰথমে মই ফোনটো আনবক্সিং কৰোঁ আৰু ফোনটো আপোনালোকক দেখাওঁ। তো ৰিয়েলমিয়ে 15 চিৰিজটো সঁচা কথাত ক'বলৈ গ'লে বহুতে বঢ়িয়া ফোন বনাইছে। ডিজাইনিং বা আপোনাৰ মানে শ্লিমৰ ফালৰ পৰা যদি ক'ব যাওঁ, তো এইটো প্ৰথমে এটা বেক কভাৰ লগত দিব। এইটো বেক কভাৰটো বহুত ধুনীয়া, একদম ট্ৰান্সপাৰেণ্ট দিছে। আগৰ পৰা অলপ বঢ়িয়া দিছে, মানে ডিজাইনটোও ভাল দিছে, আৰু বেক কভাৰটো বহুত ভাল বনাইছে। আৰু এইবিলাক ডকুমেণ্টছ আছে, এইবিলাকতো লগত থাকিবই। আৰু তো ডকুমেণ্টছকেইটা থওঁ। এতিয়া আহি যাওঁ আমাৰ ফোনত। এইটো 80 ৱাটৰ এটা চাৰ্জাৰ দিছে, এডাপ্টাৰ, আৰু কেবলটো দি দিছে লগত। তো আহি গ'ল আমাৰ এই ধুনীয়া ফোনটো। এইটো চাওক, ফোন মানে বহুতে বঢ়িয়া, 3টা কালাৰত আহিব। তো এইটো চাওক, ফোনটো মানে ফুল্লি কাৰ্ভো নহয়, কোৱাড কাৰ্ভ দিছে অলপ। তো এইটো এবাৰ কেমেৰাৰ ডিজাইনটো অলপ চেঞ্জ কৰিছে ফোনটোৰ। কেমেৰাকেইটা চাওক, ইয়াত মানে যদি মই ফাৰ্ষ্টত কৈ যাওঁ, এইটোৰ ফোনটোৰ খাচিয়ত কি দিছে, ইয়াত মানে এতিয়া ট্ৰেণ্ডিং হৈ আছে AI। তো AI আপোনাৰ চব কৰিব পাৰে, মানে AI গোটেই পৃথিৱীটো চেঞ্জ কৰি দি আছে। এতিয়া AI মানে ধৰক, মানে কোনো নোৱাৰা কাম আৰু এতিয়া নাই, চব কৰিব পৰা হৈ আছে। মানে AI ইমান ফেচিলিটিছ আহি গৈছে। তো এইটোতো AI এটা নতুন ফিচাৰ্ছ দিছে, সেইটো হ'ল আপোনাৰ AI জিনি। মানে আমি সৰুৰ পৰা শুনি আহি আছোঁ যে জিনি মানে মানে জিন বুলি ক'লে অলপ কিবা যেন লাগে। মানে ধৰক আমি জিনক কিবা এটা অৰ্ডাৰ দিলে সি লগে লগে বস্তুটো আনি দি দিয়ে আমাক, বা তেনেকুৱা আমি জিন বুলি ক'লে অলপ বেলেগ কিবা এটা ফিল হয়, যে জিনক আমি কিবা অৰ্ডাৰ দিলে, সেইটো কমাণ্ড দিলে সি লগে লগে কৰি দিয়ে। তো এইটো ফোনত তেনেকুৱা এটা ফিচাৰ্ছ দিছে, মানে AI জিনি বুলি এটা নতুন ফিচাৰ্ছ দিছে। তো সেইটো মোৰ বহুত ভাল লাগিছে। মানে ধৰক কি হ'ল, মই ফটো এটা উঠাইছোঁ, ফটো উঠোৱাৰ পিছত মোৰ বেকগ্ৰাউণ্ডত এইটো ফটো আছে, বা মই এই টি শ্বাৰ্টটো পিন্ধি ৰাখিছোঁ, এই টি শ্বাৰ্টটো মানে নাইকিয়া কৰি দিব লাগে। তো চব ফোনত কি হয়, আমি ইৰিজ কৰি পেলাই সেইটো নাইকিয়া কৰি দিওঁ, কিন্তু এইটো ফোনত সেইটো অলপ বেলেগ বনাইছে। সেইটো আমি মুখেৰে জাষ্ট কৈ দিম, জিনি অপশ্যন যোনটো দিছে সেইটোত জাষ্ট মুখেৰে কৈ দিম, আৰু সেই অট'মেটিক নাইকিয়া হৈ যাব। আৰু ছেকেণ্ড, এইটো ফোনৰ দিছে যোনটো প্ৰচেছৰ। তো প্ৰচেছৰটো বহুতে ভাল দিছে। মানে এইটো নতুনকৈ দিছে, স্নেপড্ৰেগনৰ 7 Gen 4 দিছে এইটো প্ৰচেছৰ। তো মানে প্ৰচেছৰটো আল্টিমেট প্ৰচেছৰ দিছে, মানে বহুত ভাল, কিন্তু এতিয়ালৈকে কোনো ফোনত দিয়া নাই। ৰিয়েলমিয়ে 15 চিৰিজতে দিছে এইটো প্ৰচেছৰটো। আৰু যোনটো মই যদি বেটাৰীৰ কথা ক'ব যাওঁ, তো বেটাৰীটো 7000 mAh বেটাৰী দিছে। মানে বহুত টাইম চলাব পাৰিব আপোনালোকে, যোনে গেম খেলে, স্পেচিয়েলি গেমাৰসকলৰ কাৰণেও ভাল হ'ব। বা আমি এনেও ধৰক কাম কাজত ওলাই যাওঁ, ৰাতিপুৱা চাৰ্জ দি পেলাই ফোনটো দুপৰীয়া টাইমতে চাৰ্জ নোহোৱা হৈ যায়। তো সেইটোৰ কাৰণে এইটো ফোনত 7000 mAh বেটাৰী দিছে, মানে আপুনি আৰু টেনশ্যন নাই এতিয়া বেটাৰীৰ কাৰণে। তো বেটাৰীটো বহুত ভাল দিছে। আৰু কেমেৰাটো 50 ফ্ৰণ্টত দিছে, মানে 50 মেগাপিক্সেল কেমেৰা দিছে। ফ্ৰণ্টত 50 মেগাপিক্সেল দিছে, আৰু বেকত আপোনাৰ দুটা কেমেৰা 50-50, মানে দুটা 50-50 বেক এণ্ড ফ্ৰণ্টত আছে আপোনাৰ 50 মেগাপিক্সেল কেমেৰা। আৰু স্পীকাৰৰ কথা যদি ক'বলৈ যাওঁ, ডুৱেল স্পীকাৰ দিছে, ফ্ৰণ্টত এটা দিছে, এফালে এটা দিছে, আৰু
এইফালে এটা দিছে, দুটা ডুৱেল স্পীকাৰ দিছে এইটোত। আৰু ব্ৰাইটনেছৰ কথাও যদি ক'ব যাওঁ, ফোনটোৰ ব্ৰাইটনেছটো বহুত ভাল দিছে। এইটোৰ 7500 নিটছৰ আপোনাৰ পিক ব্ৰাইটনেছ দিছে এইটোত। তো চবফালে ক'বলৈ গ'লে ফোনটো বহুত ভাল। আৰু এতিয়া ফিচাৰ্ছবিলাক গ'ল, তো ফোনটো আমাৰ ইয়াত আহি গৈছে। আৰু যোনে যোনে ল'ম বুলি ভাবি আছে, মানে ৰিয়েলমি ইউজাৰসকলে বহুত দিন অপেক্ষা কৰি আছে এই 15 ছিৰিজৰ কাৰণে। তো আজি 24 জুলাই ৰিয়েলমিয়ে এইটো লঞ্চ কৰি দিছে। আমাৰ ইয়াত প্ৰি বুকিং আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু প্ৰি বুকিঙত আমাৰ ইয়াত বহুতকেইটা গিফ্টো ৰাখিছোঁ। ৰিয়েলমিৰ ফালৰ পৰা গিফ্ট আছে, এটা ৰিয়েলমিৰ ফালৰ পৰা এটা বক্স আছে ধুনীয়া। আৰু আমাৰ ফালৰ পৰাও এইটোত যোনে যোনে প্ৰি বুক কৰিব সিহঁতৰ কাৰণে স্পেচিয়েলি গিফ্ট আছে এইটোত। প্লাছ এইটোত আমাৰ যোনটো 10টা লাকি ড্ৰৰ কুপন দি আছিলোঁ আমি, এইটোতো পাই যাব। যোনে যোনে প্ৰি বুক কৰিব সিহঁতেও এইটোত পাই যাব। আৰু এইটো যোনে প্ৰি বুক কৰিব সিহঁতে ওৱান টাইম স্ক্ৰীন ৰিপ্লেচমেণ্টটো পাই যাব এইটোত। তো আপোনালোকে দেৰি নকৰিব, এইটো ফোন লোৱাৰ কাৰণে। বহুতে মানে ভাল ফোন বনাইছে ৰিয়েলমিয়ে, বহুত দিন পিছত এটা ভাল ফোন উলিয়াইছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক আমাৰ এই ৰিয়েলমিৰ 15 ছিৰিজৰ ফোনকেইটা। তেতিয়ালৈকে আপোনালোক চবেই ভালে থাকক আৰু চবক ভালে থাকিব দিয়ক। লাভ ইউ অল, থেংক ইউ।